আজি ৰাতিপুৱা বিলাসীপাৰা ৩ নং ৱাৰ্ডত দীপজ্যোতিৰ বাসভৱনত সদৌ অসম সমাজবাদী পাৰ্টিৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ এক সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সাধাৰণ সভাত উপস্থিত থাকে ধুবুৰী জিলাৰ সমাজবাদী পাৰ্টিৰ সাধাৰণ সম্পাদক দীপজ্যোতি বৰুৱা আৰু অন্যান্য ব্যক্তিসকল। আগন্তুক পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু কাউন্সিলৰ পদৰ প্ৰাৰ্থী আগবঢ়াব বুলি আমাক জানিবলৈ দিয়ে। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। আমাৰ এইবাৰ অল আসাম প্ৰেসিডেন্ট শ্ৰী আমিনুল ইছলাম ছাৰ আৰু ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট সাজিদ হক আৰু জেএছ এডমিন দীপজ্যোতি বৰুৱা মই নিজে আমাৰ গোটেই ধুবুৰী জিলাত গাঁও পঞ্চায়তৰ কাউন্সিলৰৰ কাৰণে প্ৰাৰ্থিত্ব আগবঢ়োৱা হ'ব। প্ৰাৰ্থী আমি দিম আৰু লগতে জিলা পৰিষদৰ প্ৰাৰ্থী আমি দিম। এইটোৰ কাৰণে আজি এই বিশেষ সভা আমাৰ বিলাসীপাৰা ৩ নম্বৰ ৱাৰ্ডত আয়োজন কৰা হৈছে। আপনার কিহৰ ছবি প্ৰতীক থাকিব? এইটো প্ৰতীকটো হ'ব চাইকেলৰ, বেলট পেপাৰত চাইকেলৰ ছবি থাকিব। কোনটো দলৰ? এইটো অল আসাম সমাজবাদী পাৰ্টি অখিলেশ যাদৱৰ 1993 আমাৰ ইউপিত হেডকোৱাৰ্টাৰ আছে। এইটোৰ মেইন হেড কোন আছে? অখিলেশ যাদৱ ছাৰ। আৰু আসামৰ আমাৰ অল আসাম প্ৰেসিডেন্ট হৈছে শ্ৰী আমিনুল ইছলাম ছাৰ আৰু ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট সাজিদ হক আৰু জেনেৰেল সেক্ৰেটাৰী এডমিন মই দীপজ্যোতি বৰুৱা। ৰাইজক কি জনাব আপুনি? ৰাইজক এইখিনি জনাম, আমাক যাতে সহায় সহযোগিতা আগবঢ়ায়, দোৱা আশীৰ্বাদ কামনা কৰিছোঁ।